নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰৰ দিনটোতে সৰ্বাধিক 4593 জন কৰোনাত আক্ৰান্ত চিনাক্ত কৰা হৈছে 68999 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 1,44,109টা টেষ্টৰ ভিতৰত 4593 জন পজিটিভ চিনাক্ত গুৱাহাটীত 632 জন কামৰূপত 440 জন 460 জন নগাঁও 335 ডিব্ৰুগড়ত 265 জন আক্ৰান্ত 45,073 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 23,762 গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে 161 গৰাকী লোকৰ পুনৰবাৰ জনাইছো ৰাজ্যত সাম্প্ৰতিক সময়ত কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমান বুধবাৰৰ দিনটোত সৰ্বাধিক হৈছে 4,593 জন কৰোনাত আক্ৰান্ত হৈছে কেৱল বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে এই হার সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে য'ত 4,593 জন আক্ৰান্ত হৈছে 68,999 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 1,43,109টা টেষ্টৰ ভিতৰত 4,593 জন পজিটিভ চিনাক্ত হৈছে গুৱাহাটীত এই সংখ্যা হৈছে 632 কামৰূপত 460 নগাঁও 335 জন ডিব্ৰুগড়ত 265 জন আক্ৰান্ত 45,073 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 23,762 গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে 161 গৰাকী লোকৰ আনেক ব্ৰেকিং নিউজ লকডাউনৰ নীতি নিয়মত শিথিলতা পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈকে চলিব ব্যৱসায় নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত শনি আৰু দেওবাৰে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব এই নতুন নিয়ম বন্ধ থাকিব শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ বন্ধ থাকিব কোভিড নিয়ম মানি ৰাজহুৱা যান-বাহন চলাত অনুমতি প্ৰদান কৰা হৈছে অৰ্থাৎ সকলো ধৰণৰ যান-বাহন চলাচল কৰিব পাৰিব লকডাউনৰ নীতি নিয়মত শিথিলতা আহিছে অহা 16 আগষ্টৰ পৰা পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈকে সকলো ব্যৱসায় চলিব পাৰিব নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব সান্ধ্য আইন সমগ্ৰ ৰাজ্যতে বলবৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত থাকিব যেটো প্ৰথমতে সোমবাৰ আৰু মঙ্গলবাৰ আছিল এতিয়া সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়া হৈছে লগতে শনি আৰু দেওবাৰে সমগ্ৰ ৰাজ্যতে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব এই নতুন নিয়ম লগতে বন্ধ থাকিব শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ আদি কোভিড নিয়ম মানি ৰাজহুৱা যান-বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে বাৰজন ব্যক্তিয়ে নিৰ্ধাৰণ কৰিব নোৱাৰে অসমীয়াৰ সংজ্ঞা বিধানসভাতে নিৰ্ণয় হ'ব অসমীয়াৰ সংজ্ঞা অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছত জটিলতাৰহে সৃষ্টি হ'ল বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ এনআৰচি অসম্ভৱ বুলি মন্তব্য কৰি ডক্টৰ শৰ্মাই কয় যে 6 নং দফা ৰূপায়ণৰ বাবে 2 বছৰৰ সময় বান্ধি দিছে কমিটিয়ে ছাত্ৰ সন্থাক ৰাজনৈতিক দল বুলিও অভিহিত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ষষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব ক্লজ 6 ৰিপৰ্টৰ কমিটিয়ে স্পষ্টভাৱে লিখি থৈছে যে এই ৰিপৰ্ট 2 বছৰৰ ভিতৰতহে প্ৰণয়ন কৰিব লাগিব কমিটিয়ে কৈছে যে ইয়াত কিছুমান কমপ্লেক্স ৰিকমেণ্ডেশ্যন আছে আৰু এই কমপ্লেক্স ৰিকমেণ্ডেশ্যনখিনি এটা 3 মেম্বাৰ বা সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ কোনোবা এটা কমিটিত পঠাইহে ইয়াক চালি জাৰি চাইহে এই দিশত আগুৱাব লাগে মই ভাবো যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কামকাজ আৰু বেছি ভাল হ'লতেন বিতৰ্ক নহ'লতেন কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই
কিন্তু 12 গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহব সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব 51 চনৰ কাৰণে আৰু এখন এনআৰসি হ'ব নেকি নে কি হ'ব কেনেকৈ আমি 51 চনটো আমি নিৰ্ধাৰণ কৰিম এই দিশত কমিটি নীৰৱ হৈ আছে তাৰ কাৰণে এনআৰসি লাগিব নে তাৰ কাৰণে আন মাটিৰ কাগজ চাব লাগিব মাটিৰ কাগজ চালেতো আমাৰো বহুত মানুহৰ মাটিৰ কাগজ নাই 51 চনৰ গতিকে সেই গোটেই দিশবিলাক চালি জাৰি চোৱাৰ বাবে কমিটিয়ে নিজে আমাক 2 বছৰ দিছে যে ইট ইজ এ কমপ্লেক্স ৰিকমেণ্ডেশ্যন আপোনালোকে 2টা বছৰ চাই চিটিহে কামখিনি কৰিব গতিকে তেওঁলোকে যেহেতু ৰাজনীতি কৰিব গৈ আছে গতিকে তেওঁলোকেতো আমাক সদিচ্ছাৰ অভাৱ বুলি ক'বই বৰ্তমান ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল আজিৰ মুহূৰ্তত গতিকে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলত অপবাদ অপব্যাখ্যা দিয়াটোতো এটা ইলেকশ্যনৰ আগত চিৰন্তৰ এটা নিয়ম চেন্ট্ৰেল গভৰ্ণমেণ্ট হেজ অলৰেডি ষ্টাৰ্টেড ৱৰ্ক অন দিছ ৰিপৰ্ট কাৰণ 80টা চিট কৰোঁতেতো ডিলিমিট কৰিব লাগিব না আজি যদি বাগবৰত অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিয়ে কোনটো অসমীয়া তাত ইলেকশ্যন জিকিব আজি যদি জনিয়াখন অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে তেতিয়া তাত কি লাভ হ'ব নাই 2 বছৰ না ডিলিমিটেশ্যনো তেওঁলোকে এইটো 2 বছৰৰ লগত আপোনালোকে মিলাব লাগিব আৰফালে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰৰ নতুন ঘোষণা 17 লাখ পৰিয়ালক প্ৰতিটো মাহত দিয়া হ'ব 830 টকাকৈ 2 অক্টোবৰৰ পৰা প্ৰতি মাহৰ 1 তাৰিখে বেংক একাউণ্টত জমা হ'ব এই ধন এই আঁচনিৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰে বুধবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 ছেপ্টেম্বৰলৈ প্ৰতি সপ্তাহতে একোখনকৈ উন্নয়নমূলক আঁচনি ল'ব ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিয়ে সকলোকে সামৰি ল'ব অৰুণোদয় আঁচনিৰ বাবে 2800 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছিল অহা 15 ছেপ্টেম্বৰলৈকে প্ৰতি সপ্তাহতে একোটাকৈ উন্নয়নমূলক আঁচনি লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আৰু এই গোটেই আঁচনিবিলাকৰ ভিতৰত অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ অনন্য আৰু একক কোনোবাৰ ঘৰত যদি এজন স্পেচিয়েল চিলড্ৰেন আছে তেওঁ এটা আঁচনি পাব কাৰোবাৰ ঘৰত যদি বৃদ্ধ ব্যক্তি আছে তেওঁ এটা আঁচনি পাব কাৰোবাৰ ঘৰত যদি স্কুলৰ ষ্টুডেণ্ট আছে তেওঁ এটা আঁচনি পাব পৰিয়ালটোৰ হাতত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা চৰকাৰে দিলে সেই টকাটো দি শিশুজনৰ কামত কি ব্যৱহাৰ হ'ব ঔষধ কিনাৰ নামত কি ব্যৱহাৰ হ'ব বৃদ্ধজনৰ বাবে কি ব্যৱহাৰ হ'ব বিধৱাজনৰ বাবে কি ব্যৱহাৰ হ'ব এই গোটেই কাম কাজবিলাক পৰিয়ালটোক যদি আমি সিদ্ধান্ত ল'ব দিওঁ তেতিয়াহ'লে এই আঁচনিয়ে পৰিয়ালটোক উপকৃত কৰিব এটা সময় আহিব যে আজি কলেজৰ এডমিশ্যন ল'ব লাগে সেই দিনাখন পৰিয়ালটোক আমি সেই মাহটোত পৰিয়ালটোলৈকে সাহায্য আমি বঢ়াই দিম আজি দুৰ্গা পূজা আহিলে কাপোৰ কিনিব লাগে সেই মাহটোত আমি পৰিয়াললৈ সাহায্য বঢ়াই দিম আজি বানপানী আহিছে মানুহৰ সমস্যা হৈছে এই মাহটোত আমি পৰিয়াললৈ অৰ্থ সাহায্য বঢ়াই দিম অসমৰ প্ৰায় 17 লাখ পৰিয়ালক 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছো অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন 1 ডিচেম্বৰৰ দিনাখন 1 জানুৱাৰী দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ ডিবিটি স্কিম which will include around 17 lakhs family 17 লাখ ফেমিলিক স্পৰ্শ কৰিব এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব মই ভাবো যে অৰুণ আৰু উদয় আপোনালোকে জানে যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় এটা এই অৰুণোদয় আঁচনিটো দি আৰম্ভ হ'ব
ইফালে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ কোভিড পজিটিভ চিনাক্ত হৈছে ৰেপিড এন্টিজেন টেষ্টৰ বিধায়কজনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি বিধায়কগৰাকীৰ দেহৰক্ষী ৰান্ধনী গাড়ী চালক ব্যক্তিগত সহায়কৰ দেহতো ধৰা পৰিছে কৰোনাৰ উপস্থিতি আক্ৰান্তসকলক কৰিমগঞ্জৰ কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰা হৈছে ইফালে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যও কোভিড পজিটিভ পুনৰবাৰ জনাও যে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ কোভিড পজিটিভ ৰেপিড এন্টিজেন টেষ্টৰ বিধায়কজনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি বিধায়কগৰাকীৰ দেহৰক্ষী ৰান্ধনী গাড়ী চালক ব্যক্তিগত সহায়কৰ দেহতো ধৰা পৰিছে কৰোনাৰ উপস্থিতি আক্ৰান্তসকলক কৰিমগঞ্জ কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰা হৈছে ইফালে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যও কোভিড পজিটিভ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পত্নী প্ৰহেলিকা শৰ্মা গগৈ আৰু বিধায়কজনৰ দেহৰক্ষী প্ৰদীপ গগৈ কোভিড-19 পজিটিভ ৰেপিড টেষ্টত পজিটিভ ওলাইছে দুয়োগৰাকীৰে দেহত আনহাতে মৰাণ দৈনিক বজাৰ চলি থকা ৰেপিড টেষ্টত এতিয়ালৈকে 18 গৰাকীৰ দেহত পজিটিভ পোৱা গৈছে পুনৰবাৰ জনাইছো যে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পত্নী প্ৰহেলিকা গগৈ শৰ্মা আৰু বিধায়কজনৰ দেহৰক্ষী প্ৰদীপ গগৈ কোভিড-19 পজিটিভ ৰেপিড টেষ্টত দুইজন ওলাইছে পজিটিভ আনহাতে মৰাণ দৈনিক বজাৰ চলি থকা ৰেপিড টেষ্টত এতিয়ালৈকে 18 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ হাগ্ৰামা মহিলাৰী মডেল বিটিচিত ৰাইজৰ দুৰ্ভোগ যাতায়াতৰ সুব্যৱস্থা নথকাৰ বাবে 108 সেৱাৰ দৰে জৰুৰী সেৱাই ঢুকি পাবলৈ সক্ষম হোৱা নাই চিৰাঙৰ এটা অঞ্চল ঠেলা একমাত্ৰ সাৰথি হৈছে অঞ্চলবাসীৰ বাবে চিৰাং জিলাৰ নাঙলভাঙা ঔগুৰি পাটাবাৰীকে ধৰি কেইবাখনো ডিচিৰ প্ৰায় 40,000ৰ অধিক লোকে যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত জমৰ যাতনা ভুগি আহিছে চাৰিওফালে আই আৰু নাঙলভাঙা নদীয়ে আৱৰি থকা দ্বীপ সদৃশ অঞ্চলটোত যাতায়াতৰ বাবে দলং নিৰ্মাণ নোহোৱাত এম্বুলেন্সকে ধৰি কোনো জৰুৰী সেৱাই এই সকল লোকক ঢুকি পাবলৈ সক্ষম হোৱা নাই যাৰ বাবে বৃহত্তৰ অঞ্চলবাসীৰ বাবে ঠেলাই হৈ পৰিছে একমাত্ৰ 108 এম্বুলেন্স সেৱা নিজ পুত্ৰ অসুস্থ মাতৃক ঠেলাত উঠাই চিকিৎসালয়লৈ লৈ যাত্ৰা কৰিছে মাতৃক ঠেলাৰে কঢ়িয়াই আনি নৈৰ পাৰত 1 ঘণ্টাৰ অধিক সময় ধৰি নৌকাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হল যুৱকজনে দীৰ্ঘদিন ধৰি দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত জিয়াটো ভুগি আহিছে যদিও কোনো ধৰণৰ কাণসাৰ নাই বিটিচি প্ৰশাসনৰ এনেদৰে এখন ঠেলাকে এম্বুলেন্সৰ দৰে তেওঁলোকে বিবেচনা কৰিছে আৰু লৈ আহিছে এনেদৰে ৰোগী কঢ়িয়াই নিয়া একমাত্ৰ সাৰথি হৈছে তেওঁলোকৰ এখন ঠেলা আগবঢ়াইছো এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট চিৰাঙৰ নাঙলভাঙাবাসীৰ বাবে জমৰ যন্ত্ৰণা কিয়নো তেওঁলোকে আইনদী এইখন আৰু তেওঁলোকৰ যাতায়াতৰ কাৰণে কোনো ধৰণৰ দলং নাই আইনদীৰ ওপৰত আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এইগৰাকী যুৱকে তেওঁৰ মাতৃক এই ধৰণে কঢ়িয়াই আনিছে ঠেলাত কিয়নো ইয়াতে কোনো ধৰণৰ গাড়ী বা এম্বুলেন্স তেওঁলোকে ঢুকি নাপায় গতিকে তেওঁলোকে এই ধৰণে ৰোগীক তেওঁলোকে ঠেলাত কঢ়িয়াই আনিব লাগে আৰু ইয়াৰ পিছত তেওঁলোকে নদীখন পাৰ হয় আৰু তাৰ পিছত তেওঁলোকে কোনো গাড়ী লৈ তেওঁলোকে গন্তব্যস্থান বা চিকিৎসালয়লৈ যায় মই যুৱকজনৰ পৰা জানিব বিচাৰিছোঁ কি হৈছে জ্বৰ হৈছে ইয়াতে কিমান সময়ৰ পৰা ৰখি আছে 1 ঘণ্টা হৈছে কি কাৰণত ঠেলাত আনিব লগা হ'ল এই যে এম্বুলেন্স গাড়ী নাই এই কাৰণে ঠেলাত আনিব কিমান দূৰৰ পৰা আহিছে 2 কিলোমিটাৰ হ'ল ইয়াতে চিকিৎসালয় নাই নেকি নাই হয় এয়া হৈছে সমস্যা আৰু এই সমস্যাৰ কাৰণে এওঁলোকে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে মই যুৱক এজন আছে তেওঁৰ পৰা জানিব সমস্যা কি ধৰণৰ কি সমস্যা ইতিমধ্যে দেখা পালে আমাৰ ৰোগী যাতায়াতৰ ব্যৱস্থা অকল ঠেলা বাদ দি কোনো ধৰণৰ ব্যৱস্থা নাই ঠেলা ইপিনে নদী এখন দেখা পাইছে আমাৰ নাঙলভাঙা নদী যিখন অসমৰ ভিতৰত বৃহত্তৰ নদী বুলি আমি ক'ব পাৰোঁ এইখন নদীয়ে পাৰ হওঁতে 1-1.5 ঘণ্টা লাগিব আৰু ঠেলা বাদ দি বিকল্প নাই ইপিনে আকৌ নদী এটা পাব দুখন নাও পাৰ হৈ যেতিয়া যাব লাগে আমাৰ এনেকুৱা ৰোগী বহুত স্পটত এইখনত নাওতে আমি মৃত্যুবৰণ সাৱটি লৈছে গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে যাতে আমাৰ ইয়াত এখন পাৰ্মানেণ্টলি সলিউশ্যন কৰি এখন দলং স্থাপন কৰে আৰু চৰকাৰে কি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে বা আপোনালোকে আবেদন যেতিয়া কৰে তেওঁলোকে কি কয় চৰকাৰে প্ৰত্যেকবাৰ ইলেকশ্যন অহাৰ আগে হৈ যাব বুলি কয় আজিলৈকে কোনো ধৰণৰ ইয়াতে কোনো ধৰণৰ চৰকাৰৰ আমাৰ ইয়াত থকা 3বাৰকৈ কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহাম্মদ ডাঙৰীয়া আজিলৈকে ইয়াত আহি এখন দলং স্থাপন নকৰিলে অকল ভোটৰ অহাৰ আগে কৈ যায় ইয়াতে এখন দলং দিব বুলি কিন্তু আজিলৈকে কোনো তেওঁলোকে কাম আগবাঢ়ি নোৱাৰিলে
এই BTC নিৰ্বাচন আহিছে, গতিকে নিশ্চয় আকৌ দলঙৰ ৰাজনীতি আৰম্ভ হ'ব। নিশ্চয় অলৰেডি হৈছে। দুই এখন দল আছে আমাৰ BTCত, UPPL আৰু BPF, তেওঁলোকে কৈ আছে আমাক ভোট দিয়ক দলং দিম, কিন্তু আজিলৈকে তেওঁলোকে খালি ভোটহে বিচাৰি আছে, কোনো এটা সমস্যা নাই। আজি ইয়াতে প্ৰাথমিক চিকিৎসালয় নাই, ভেটেনাৰী ডিছপেঞ্চাৰী নাই, আমাৰ ইয়াত পাৰ্মানেণ্ট যাতায়াতৰ কাৰণে এখন দলং নাই। আমি ইয়াত নাইকৈ 40খন গাঁৱৰ মানুহ আমি এইখন নাৱেৰে আপ ডাউন কৰিব লাগে, তথাপি ইহঁতক পইচা দি যাব লাগে নাও পাৰ হওঁতে। হয়, এই ধৰণে আচলতে ৰাজনীতি হয়, দলং নিৰ্মাণৰ নামতো ৰাজনীতি হয়, কিন্তু ইয়াৰে ৰাইজ ভুক্তভোগী, কিয়নো তেওঁলোকে দলং নাই আৰু এই ধৰণে তেওঁলোকে ৰোগী কঢ়িয়াই আনিব লাগে আৰু এই ধৰণে বিপদসংকুল তেওঁলোকে যাত্ৰা কৰে। তেওঁলোকে লোকসকলে এইদৰে নাৱেৰে তেওঁলোকে দুখনকৈ নদী তেওঁলোকে পাৰ হৈ আহিছে আৰু ইয়াৰ পিছত তেওঁলোকে এই ধৰণে যাব আৰু ৰোগীসকলে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ'ল। আৰু মই যিগৰাকী ৰোগী দেখাইছোঁ, তেওঁ জ্বৰত আক্ৰান্ত আৰু প্ৰায় 1 ঘণ্টা ধৰি এই নৈৰ পাৰত তেওঁ ঠেলাত বহি তেওঁলোকে ঠেলাত শুই তেওঁ যাতায়াতৰ এই নাৱৰ কাৰণে অপেক্ষা কৰি আছে। এখন আজব দলং শোণিতপুৰৰ বৰচলাত আধা বাঁহ আধা পকীৰে নিৰ্মিত দলঙত ৰাইজৰ বিপদসংকুল যাতায়াত। আধাতে নিৰ্মাণ কাৰ্য সামৰি আঁচনিৰ ধন আত্মসাতৰ অভিযোগ ক্ষুব্ধ ৰাইজৰ। পকী দলং নিৰ্মাণৰ বাবে চেঙিলিমৰা গাঁৱত MG এনৰেগা আঁচনিত বৰচলা উন্নয়ন খণ্ডৰ দ্বাৰা আবণ্টন হৈছিল প্ৰায় 9 লাখ টকা, কিন্তু ৰহস্যজনকভাৱে আধাতে কাম সামৰিলে ঠিকাদাৰে, যাৰ ফলত ৰাইজে অৰ্ধনিৰ্মিত দলংখনত বাঁহৰ চাং দি বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে বিগত কেইবা বছৰ ধৰি। কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ সকলো দেখিও নেদেখাৰহে ভাও জুৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে কি পদক্ষেপ ল'ব, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আগবঢ়াইছো এই দলংখনৰ সন্দৰ্ভত হৰেণ ভূমিজৰ এক ৰিপৰ্ট। হয়, নিশ্চয়কৈ বৰচলাৰ ধূপগুৰিৰ পৰা পূব হেংলিমাৰা সংযোগী পথত কালভাৰ্ট নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। ফলক লগোৱা হৈছে, কিন্তু নিৰ্মাণ নহ'ল কালভাৰ্ট। প্ৰায় 10 লাখ টকা আঁচনি আবণ্টন হৈছিলে কালভাৰ্ট নিৰ্মাণৰ নামত, কিন্তু কালভাৰ্ট নাই, আছে ফলক। ৰাইজৰ অভিযোগ যে এই আঁচনিৰ আবণ্টিত সমুদায় ধন ইয়াৰে জনপ্ৰতিনিধিয়ে আত্মসাৎ কৰিছে, যাৰ ফলত এতিয়া ৰাইজে আচলতে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিব লগা হৈছে। ৰাইজে উপায়বিহীন হৈ ইয়াত তেওঁলোকে বাঁহৰ চাং নিৰ্মাণ কৰি তেওঁলোকে আহ যাহ অব্যাহত ৰাখিছে। কিন্তু আচলতে বিভাগীয় কৰ্তৃপক্ষ আৰু যি জনপ্ৰতিনিধি তেওঁলোকৰ নাই খবৰ। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে বৰচলাৰ ধুপুগুৰিৰ পৰা চেঙিলিমাৰা সংযোগী পথৰ দৃশ্য। এনেধৰণেই এয়া চাওক কেনেধৰণে নিৰ্মাণ কাৰ্য আধৰুৱা হৈ আছে। ইয়াতে প্ৰায় 10 লাখ টকা আবণ্টন হৈছিলে, কিন্তু ইয়াত কালভাৰ্ট নিৰ্মাণ নহ'ল, কেৱল এনেধৰণে পৰি আছে। কিন্তু ৰাইজে আচলতে যাতায়াতৰ বাবে তেওঁলোকে বাঁহৰ চাং নিৰ্মাণ কৰি এনেধৰণে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে। আমি কথা পাতিম ইয়াৰে স্থানীয় ৰাইজৰ সৈতে। কি ক'ব? হয়, যিটো আমাৰ কালভাৰটো যিমান টকা $10 টকা আমাৰ আবণ্টন হৈছিল, সেইটো কিন্তু ইয়াৰ যিবিলাক মানে ঠিকা লৈছিল, সিহঁতে মানে এই টকাবিলাক খাই পেলাই আমাৰ দলংটো কালভাৰটো কৰি দিয়া নাই। এতিয়া আমি যেনেকুৱা অৱস্থাত আছোঁ, যি সমস্যাত আছোঁ, আমি বহুত মানে লজ্জাজনক বুলি আমি ক'ব পাৰোঁ। কেনেকুৱা কষ্ট হয় আপোনাৰ? কষ্ট মানে যেতিয়া এতিয়া বাৰিষা কাল আহিছে, আমি অহা যোৱাত বাঁহৰ চাং পাতিছোঁ, আপোনালোকে চাইছে বাঁহৰ চাং পাতি আমি যেনেকৈ নাই কৰা নাই, মাত্ৰ কেইটামান খুঁটিহে পুতিছে। কিমান দিন হ'ল এইটো? এইটো প্ৰায় 4-5 মাহমান হৈ গ'ল। 2017তে আহিছিল কামটো 17ত আহিছে, কিন্তু সিহঁতে কেইটামান খুঁটি পুতিছে 4-5 মাহমান হৈছে আৰু কৰা নাই। আমি সোধাৰ পিছত আমাক কয় নাই, এইটো কাম নাই, কাম শেষ হৈ গ'ল। কিমান টকা আহিছিলে? এইটো 10 লাখ টকাই আছে, ইয়াত চাইনবোৰ্ড আছে, কিন্তু কাম নহ'ল। হয়, নিশ্চয়কৈ এনেধৰণে ৰাইজৰ অভিযোগ যে আচলতে ইয়াত বৃহৎ অনিয়ম সংঘটিত হৈছে। কি ক'ব, কি হৈছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াত মানে পূব চেঙিলিমাৰা আৰু ধুপুগুৰি সংযুক্ত যিটো ৰাস্তা, এই ৰাস্তাত মানে আমাৰ এটা কালভাৰ্ট ধৰিছিল। ইয়াত প্ৰায় 10 লাখ টকা চৰকাৰৰ ফালৰ পৰা ধৰি দিছিল, কিন্তু আমাৰ লোকেল যে ঠিকা লোৱা মানুহবিলাক, এই ঠিকাবিলাক মানুহকে পইচাটো আত্মসাৎ কৰিছে। সেইকাৰণে আমাৰ মানে ৰাইজৰ বহুত অসুবিধা হৈছে। আমি ৰাইজৰ উপায় নাপাই বাঁহৰ দলং এটা দি যেনে তেনে আমি অহা যোৱা কৰি আছোঁ। আমাৰ চৰকাৰৰ ওচৰত আমাৰ শৰণ মিনতি এইটোৱে, যাতে আমাৰ এই ৰাস্তা ঘাটৰ সা সুবিধাটো কৰি দিয়ে, সেইটোৱে আমাৰ মিনতি। হয়, নিশ্চয়কৈ ৰাইজে এনেধৰণে আহ্বান জনাইছে চৰকাৰক যাতে শীঘ্ৰেই দৃষ্টি দি চৰকাৰে ইয়াত দলং নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ 10 লাখ টকা আবণ্টন হোৱাৰ পিছতো ইয়াত আজি পৰ্যন্ত হৈ নুঠিল কালভাৰ্ট।
আছে প্ৰথম সংবাদ জুবিন গাৰ্গ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গে কোনো কৃষি বিপ্লৱৰ সূচনা কৰিব নোৱাৰে জুবিনে পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাব বুলিও মন্তব্য কৰিছে তৰুণ গগৈ বিপদ নিশ্চিত বুলি জানি বিজেপিয়ে হাত কৰিছে জুবিন গাৰ্গক চৰকাৰ বিৰোধী সকলোকে নিজৰ হাতলৈ অনাৰ চেষ্টা কৰি আছে বিজেপিয়ে ভূপেন হাজৰিকাৰ প্ৰসংগ টানি শিল্পীসকলক ৰাজনীতিত ভৰি নিদিবলৈও আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী জুবিন তেওঁলোকক কিয় আজি অকল জুবিনকে নহয় নহয় এতিয়া যিমান পাৰে সকলোকে হাত কৰাত আছে যিমানেই শিল্পীয়ে হওক বেলেগ মানুহে হওক কিয় কৰি আছে তেওঁলোকে জানিছে যে এওঁলোকেও যদি বিৰুদ্ধে কৰে আমাৰ আৰু বিপদ নহয় মই কেনেকৈ সমৰ্থন তেওঁ যদি পিপুলছৰ এম্বেচেডৰ হ'ল তেনে মই সমৰ্থন কৰিলোঁ তেওঁ এটা পাৰ্টিৰ যেতিয়া এম্বেচেডৰ হ'ব কাৰণ যিমানেই হওক তেওঁ যদি গেৰুৱা ৰঙৰ এম্বেচেডৰ হ'ব মই কেনেকৈ সমৰ্থন তেওঁ হওক পিপুলছৰ হেৰি হওক তেতিয়া মই তেওঁ সমৰ্থন কৰিম কেলৈ আৰু সেইটো কৰিলেহে তেওঁৰ পপুলাৰিটিও থাকিব আৰু ৰিয়েল হ'ব এতিয়াতো এতিয়া গেৰুৱা ৰঙৰ যদি এটা এম্বেচেডৰ হয় সেইটো সকলোৱে জানিব তেওঁৱেই হওক যতীন বৰাই হওক বা এনিবডিয়ে হওক মই তাকে কৈছোঁ যে যদি যায় বুজানে তেতিয়াহ'লে বুজানে তেওঁলোকৰ কাৰ বিৰুদ্ধে যিবিলাক কৈছিল তেওঁলোকৰ যে ৰাইজৰ প্ৰতি কিমান কমিটমেণ্ট আছেনে নাই তেতিয়া ৰাইজেই প্ৰশ্ন কৰিব আমি কোৱাটো মই বাদ দিছোঁ হে আৰু শিল্পীসকলে মই নিজেও ভাবোঁ যিমান পাৰে সিমান এই ৰাজনীতি নিদিয়াই ভাল ভূপেন হাজৰিকাৰ কি হ'ল কিন্তু এই ভূপেন হাজৰিকাকতো আমিও সন্মান কৰোঁ হে আজি ইয়াকো সন্মান কৰোঁ কিন্তু হেৰি হিচাপে ৰাজনীতি হ'লে আমি তেওঁ ক'ত থাকিম ভূপেনক আমি এইটো ঘৰত আকৌ পিছত আমিও দিছোঁ সন্মান হিচাপে আমি দিছোঁ শিল্পী হিচাপে বেলেগ কথা বুজানে সেইকাৰণে জুবিনৰে হওক বাকী জনপ্ৰিয়তা হ'বলৈ হ'লে শিল্পীসকলে আমাৰ দলতো নালাগে বেলেগ দলতো নালাগে তেওঁলোকৰ স্থান তেতিয়া ওপৰত থাকে কৃষি বিভাগটো তাৰমানে আজি অতুল বৰা ফেল মাৰিলে মই এইটো ভাল পাইছোঁ অতুল বৰাই যে এডমিট কৰিছে যে মই ফেল মাৰিলোঁ মই নোৱাৰোঁ এতিয়া মোক হেৰিক লাগে কি কয় জুবিনক লাগে আৰু জুবিনে অকলে কি কৃষি বিপ্লৱ কৰিব পাৰিব নাই সেই জুবিনে যদি কোনোবাই ভাবে যে বিপ্লৱ কৰিব পাৰিব এইটো মই নাভাবোঁ বুজানে তেওঁ গানত হয় ডাঙৰ বিপ্লৱ কালচাৰেল ৰিভলিউশ্যন থাকিব কৃষি বিপ্লৱত যে তেওঁ এম্বেচেডৰ উপযুক্ত বুলিও মই নাভাবোঁ কৃষি বিপ্লৱত আৰু ফলে বিজেপি চৰকাৰে ৰূপায়ণ নকৰে অসম চুক্তিৰ 6 নং দফা এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নাগৰিকত্ব সংশোধনী আইন অনা চৰকাৰে কেনেকৈ অসম চুক্তি ৰূপায়ণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আশ্বাস পূৰণ নহল মুখ্যমন্ত্ৰীৰ কথাত কোনে গুৰুত্ব দিব বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে বিজেপিয়ে অসমবাসীক ঠগিবলৈহে বিচাৰিছে বুলিও মন্তব্য তৰুণ গগৈ যে আছুৱে সেই প্ৰতিবেদনৰ যিখন কপি আছিল যিখন দাখিল কৰিছিল প্ৰতিবেদনখন যোৱাকালি ৰাজহুৱাভাৱে অসমবাসী ৰাইজক জনাই দিছে আৰু মই ভাবোঁ এইটো তেওঁলোকৰ দায়িত্বৰে পালন কৰিছে 5 মাহে প্ৰতিবেদনখন একচেপ্ট কৰিছে নাই তাকেই নকয় হয় ইমপ্লিমেণ্টেশ্যন কৰিলে এদিন দুদিন দেৰিটো বেলেগ কথা যে সেইখনে হোম মিনিষ্টাৰে একচেপ্ট কৰিছে নে নাই কৰা সেইখনৰ ওপৰত গুৰুত্ব দিছে নে নাই দিয়া এই কথা আমি আজিও নাজানো অমিত শ্বাহে গুৰুত্ব দিব লাগিছিল আৰু অমিত শ্বাহে যেতিয়া গুৰুত্ব নাই দিয়া তেতিয়া নিশ্চয় অসমবাসী ৰাইজে আমি সকলোৱে সন্দেহ কৰাটো স্বাভাৱিক যিজনে কমিটিখন গঠন কৰিছে আৰু সেইজনে কমিটিৰ ৰিপৰ্ট ল'বলৈ আজি আগ্ৰহ নহয় তেতিয়াহ'লে সেই গৃহমন্ত্ৰীজনৰ সেই ৰিকমেণ্ডেশ্যনৰ প্ৰতি তেওঁলোকৰ কমিটমেণ্ট বা সেইখন ৰূপায়ণ কৰাৰ আগে যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিমান পালন কৰিব তাত সন্দেহ কৰাটো স্বাভাৱিক আৰু মোৰ হিচাপততো এইখন ৰূপায়ণ নকৰে যিমানেই মুখ্যমন্ত্ৰীয়ে কওক মুখ্যমন্ত্ৰীৰ কথাত কি গুৰুত্ব আছে চাহৰ কথাতে গুৰুত্ব নাই গৃহমন্ত্ৰীৰ আকৌ মুখ্যমন্ত্ৰীৰ কথাত
কালি যি কৈছে যে আমি এখন ৰূপায়ণ কৰিম, মুখ্যমন্ত্ৰীৰ কথা কোনে গুৰুত্ব দিব? এইখন চুক্তি আজি ভংগ কৰি কা আনিবলৈ বিচাৰিছে আৰু সেই চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰাৰ কথা কেনেকৈ ক'ব পাৰে? কাক ঠগিব বিচাৰিছে? অসমবাসী ৰাইজক এইটো ঠগন দিবলৈহে বিচাৰিছে। ইয়াৰ আৰু এটা জুমলাহে হ'ব। ইয়াত এক্ট এখনহে কৰিবলৈ প্ৰথমে বিল হ'ব, এক্ট হ'ব, ইমপ্লিমেণ্টেশ্যন বাৰু পিছৰ কথা। একচেপ্ট কৰিবলৈ ক'বলৈ কৰোণাৰ কিটো এক্সকিউজ দিবলৈ আহিছে? কাক ঠগিবলৈ? হয়, অসমীয়া শব্দটো লৈ বহুদিন হয় আমি ডেফিনেশ্যন উলিয়াব পৰা নাছিলোঁ, আমাৰ দিনতো এইটো কথা ক'ব লাগিব। আজি যেই হওক এওঁলোকে এটা ডেফিনেশ্যন উলিয়াইছে আৰু মই যি ডেফিনেশ্যনত চবকে সাঙুৰি লৈছে, এই ডেফিনেশ্যনৰ দ্বাৰা সকলোকে অসমত বাস কৰা সকলো ভাৰতীয় নাগৰিক, সকলো ভাষাৰে হওক, সকলো ধৰ্মৰে হওক, সকলোৱে হওক, সকলোকে 51 চনৰ বা তাৰ আগত অহা সকলোকে যি সামৰি লৈছে, মই এইটোত মোৰ তাত সমৰ্থন আছে বুলি মই ক'ব বিচাৰিছোঁ। এইটো নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়ত 3 নৱজাতকে কঢ়িয়াই আনিলে সুখৰ খবৰ। চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ আপ্ৰাণ চেষ্টাত 3গৰাকী মহিলা মাতৃত্বৰ অধিকাৰী হ'ল। 3গৰাকী মহিলা আছিল কৰোনা আক্ৰান্ত আৰু আটাইকেইজন মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত আৰু সুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ যাবলৈ দিয়া হয়। জিলা উপায়ুক্ত পূৰবী কোঁৱৰৰ উপস্থিতিত 3গৰাকী মাতৃ আৰু শিশুক চিকিৎসালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা আৰু খাদ্য যোগান ধৰি ঘৰলৈ প্ৰেৰণ কৰা হয়। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতীয়া অসামৰিক চিকিৎসালয়ত এনেদৰে 3গৰাকীকৈ মাতৃক বিশেষভাৱে সন্মান দিয়া হৈছে আৰু লগতে 3 নৱজাতকে যিহেতু আনন্দৰ বতৰা কঢ়িয়াই আনিছে চিকিৎসালয়খনলৈ। চিকিৎসক আৰু নাৰ্ছৰ প্ৰচেষ্টা 3গৰাকী মহিলা মাতৃত্বৰ অধিকাৰী হ'ল আৰু 3গৰাকী মহিলাকে ইতিমধ্যেই ঔষধ পাতি যোগান ধৰা হৈছে আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, লগতে খাদ্য যোগান ধৰিছে আৰু ঘৰলৈ প্ৰেৰণ কৰা হৈছে। সুশান্ত সিং ৰাজপুতৰ অপঘাত মৃত্যুৰ তদন্তত পোহৰলৈ আহিছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য। ঘটনাত ৰিয়া চক্ৰৱৰ্তীৰ লগতে সাঙুৰ খাইছে চলচ্চিত্ৰ পৰিচালক মহেশ ভট্টৰ নাম। আত্মহত্যা নহয়, হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক। মৃত্যুৰ 2 মাহ পাছত এই দাবীৰ পুনৰাবৃত্তি সুশান্তৰ পৰিয়ালৰ। চিপ জুৰি লোৱা অৱস্থাত পৰিয়ালৰ কোনো দেখা নাছিল সুশান্তৰ মৃতদেহ। 14 জুনৰ দিনা ভয়ংকৰ খবৰটো পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা জ্যেষ্ঠ ভগ্নী মিতু সিঙে বিচনাত পৰি থকা অৱস্থাত দেখিছিল সুশান্তক। ইতিমধ্যে উকলি গৈছে 2 মাহ, কিন্তু এতিয়াও উত্তৰ নাই বহু প্ৰশ্নৰ। চিপ লোৱা অৱস্থাত কোনে দেখিছিল সুশান্তক? চিপ লোৱা অৱস্থাৰ পৰা কোনে নমাই আনিছিল মৃতদেহ? এনে বহু কথা গাপ দিয়াৰ অভিযোগ মুম্বাই আৰক্ষীৰ ওপৰত। CBI তদন্তকাৰী বিষয়াৰ লগতে উচ্চতম ন্যায়ালয়ত এই অভিযোগ দিছে সুশান্তৰ পৰিয়ালৰ লগতে অধিবক্তাই। ইয়াৰ বিপৰীতে ইডিয়ে তীব্ৰ গতিত আগবঢ়াইছে তদন্ত। ইতিমধ্যে ইডিৰ আদালত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী। ঘণ্টাৰ পাছত ঘণ্টা ধৰি জেৰাৰ পাছতো লাখ টকা উপাৰ্জন কৰা ৰিয়াই কোটি টকা খৰচ কৰাৰ বিষয়ত পতিয়া নিয়াব পৰা নাই ইডি। তাৰ মাজতে নিউজ 18 নেটৱৰ্কৰ হাতত আহি পৰিছে সুশান্ত সিং ৰাজপুতৰ বেংক ষ্টেটমেণ্ট, য'ত ধৰা পৰিছে বহু বিসংগতি। 2019 28 নৱেম্বৰত 2 কোটিকৈ টকা ফিক্স ডিপজিট কৰিছিল সুশান্তে, কিন্তু কিছুদিন পাছতে ভঙাইছিল 2টা ডিপজিট। কিন্তু কিয়? কি প্ৰয়োজনত ফিক্স ডিপজিট ভাঙিব লগা হৈছিল সুশান্তৰ? নে সুশান্তৰ চহী জাল কৰি আন কোনোবাই সৰকাই নিলে এই ধন? তাৰো তদন্ত কৰিব ইডিয়ে। ইতিমধ্যে মাৰাথান জেৰাৰ পাছত ইডিয়ে জব্দ কৰিছে ৰিয়াৰ লগতে ৰিয়াৰ পৰিয়ালৰ মুঠ 3টা মোবাইল ফোন। ৰিয়াৰ মোবাইলৰ কল ৰেকৰ্ডত পোহৰলৈ আহিছে পৰিচালক মহেশ ভাটৰ সৈতে ৰিয়াৰ ৰহস্যজনক সম্পৰ্কৰ কথা। 8 পৰা 13 জনৰ ভিতৰত মহেশ ভাটৰ সৈতে 16 বাৰ ফোনত কথা বতৰা হৈছিল ৰিয়াৰ। তাৰে 9টা আউটগোয়িং আৰু 7টা ইনকামিং কল।
8 জুনত সুশান্তৰ প্ৰাক্তন মেনেজাৰ দিশাই আত্মহত্যা কৰাৰ দিনাই সুশান্তৰ ফ্লেট এৰা ৰিয়াই মহেশ ভাটৰ সৈতে গঢ়ি তুলিছিল সম্পৰ্ক। তাৰ পূৰ্বে 3 মাহ দুইৰে মাজত নাছিল কোনো যোগাযোগ। মোবাইলৰ কল ৰেকৰ্ড মতে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত এবাৰ মাত্ৰ ৰিয়াই ফোন কৰিছিল মহেশ ভাটক। কিন্তু সুশান্তৰ সৈতে বিচ্ছেদৰ পাছতে দুইৰে ঘনিষ্ঠতাক লৈ উদ্বেগ হৈছে বহু প্ৰস্তৰ। আনহাতে সুশান্তৰ মৃত্যুৰ 5 দিন পাছতে মহেশ ভাটৰ জন্মদিনত আই লাভ ইউ বুলি টুইট কৰি সেই টুইট ৰিয়াই ডিলিট কৰাৰ ঘটনায়ো ইন্ধন যোগাইছে সন্দেহত। সুশান্তৰ মৃত্যুৰ সৈতে কি সম্পৰ্ক আছে ৰিয়া আৰু মহেশ ভাটৰ সম্পৰ্কৰ? ইয়াৰ লগতে সুশান্তক হত্যা কৰা বুলি পৰিয়ালে দাবী কৰা অভিযোগৰো চলিছে তদন্ত। তদন্তৰ সমাপ্তিত হয়তো ফাদিল হ'ব বলিউড জোকাৰি যোৱা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আঁৰৰ সকলো ৰহস্য। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি এইখিনি আহি পৰিছে এক ব্ৰেকিং নিউজ। নিশা মহানগৰীৰ ৰাজপথত জুবিনক আক্ৰমণ কৰাৰ পিছতেই ইতিমধ্যে ঘটনা সন্দৰ্ভত FIR ৰুজু কৰা হৈছে। আমি পুনৰবাৰ জনাইছোঁ যে নিশা মহানগৰীৰ ৰাজপথত জুবিনক আক্ৰমণ কৰা হৈছে, কিন্তু কোনে কি কাৰণত তাইক আক্ৰমণ কৰিলে জানিব পৰা হোৱা নাই। কিন্তু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাওঁ যে নিশা মহানগৰীৰ ৰাজপথত জুবিন গাৰ্গক আক্ৰমণ। আৰু জুবিন গাৰ্গক আক্ৰমণ কৰিছে কোনে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। কিন্তু ইতিমধ্যে ঘটনা সন্দৰ্ভত FIR ৰুজু কৰিছে জুবিন গাৰ্গে। জনাইছোঁ যে জুবিন গাৰ্গক আক্ৰমণ কৰিছে নিশা ৰাজপথত। আৰু ইতিমধ্যে হাৰ্টথ্ৰব জুবিন গাৰ্গ যাক লৈ ইতিমধ্যে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছে কিছুদিন পূৰ্বে শিল্পীগৰাকী, য'ত কৃষি বিভাগৰ তেওঁ ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা কৰা হৈছে বা নিযুক্তি দিয়া হৈছে। সেই সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনে তেওঁক সমালোচনা কৰিছে, চোকা সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমি জনাওঁ যে জুবিন গাৰ্গক নিশাৰ মহানগৰী ৰাজপথত আক্ৰমণ কৰাৰ খবৰ আমি লাভ কৰিছোঁ। আৰু কাহিলীপাৰাৰ গণেশ মন্দিৰ টাৰ্ণিঙত, যিটো গণেশ মন্দিৰ টাৰ্ণিং আছে সেইখিনিতেই যিহেতু জুবিন গাৰ্গৰ ঘৰ, আৰু সেই টাৰ্ণিঙতে কোনো দুষ্ট চক্ৰই তেওঁক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। নিশা 12:40 এই ঘটনা। আক্ৰমণৰ আঁৰত আছে নেকি শেহতীয়া ঘটনাৰ প্ৰভাৱ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। নিশা মহানগৰীৰ কাহিলীপাৰাত জুবিন গাৰ্গক আক্ৰমণ কৰিছে কোনো লোকে। নিশা 12:40 এই ঘটনা, কিন্তু কোনে কি কাৰণত জুবিন গাৰ্গক আক্ৰমণ কৰিছে সেয়া ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। কিন্তু কিয় জুবিন গাৰ্গক আক্ৰমণ কৰা হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে শেহতীয়া যিহেতু বিতৰ্কৰ মাজত সোমাই পৰিছে জুবিন গাৰ্গ, কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰক লৈ যিহেতু বহুতো লোকে তেওঁ সমালোচনা কৰিছে ছ'চিয়েল মিডিয়াত। এই প্ৰসংগ ইতিমধ্যে স্থান লাভ কৰিছে। তাৰপিছতেই দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গক কোনো লোকে আক্ৰমণ কৰিছে। নিশা 12:40 কাহিলীপাৰাৰ গণেশ টাৰ্ণিঙৰ ওচৰতে তেওঁক আক্ৰমণ কৰিছে কোনো দুষ্ট চক্ৰই। আৰু কাহিলীপাৰা ভগলতপুৰত তেওঁ যি এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টলৈ গৈ থকা অৱস্থাতে তেওঁক কোনো লোকে আক্ৰমণ কৰিছে। এতিয়া সন্দেহ হৈছে যে তেওঁ কোনো লোকে অনুসৰণ কৰি আছিল নেকি, যিহেতু ৰাজপথত তেওঁক অকলে পাই আক্ৰমণ চলোৱা হ'ল। কিন্তু কিয় বা কোনে তেওঁক আক্ৰমণ কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। যদিও কিয় জুবিন গাৰ্গক আক্ৰমণ কৰিলে তাক লৈ এতিয়া আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। আক্ৰমণৰ আঁৰত শেহতীয়া ঘটনাৰ কিবা প্ৰভাৱ আছে নেকি? কাহিলীপাৰা গণেশ মন্দিৰ টাৰ্ণিঙত নিশা 12:40 এই ঘটনাটি সংঘটিত হৈছে। ভগদত্তপুৰলৈ গৈ থকা ভগদত্তপুৰত থকা এপাৰ্টমেণ্টলৈ গৈ থকা অৱস্থাতেই আক্ৰমণ কৰিছে কোনো লোকে জুবিন গাৰ্গক। শেহতীয়াভাৱে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তিক লৈ জুবিন গাৰ্গ বিভিন্ন সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ছ'চিয়েল মিডিয়াত বিশেষকৈ তেওঁ সমালোচনা কৰিছিল বহু লোকে। তাৰপিছত বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে নিশা ভাগত অকলে পাই জুবিন গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল নেকি, কি কাৰণে জুবিন গাৰ্গক আক্ৰমণ কৰা হৈছে। ইতিমধ্যে নিশাৰ ভাগতেই জুবিন গাৰ্গে সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে, FIR ৰুজু কৰা হৈছে। কিন্তু কোনে কি কাৰণত জুবিন গাৰ্গক আক্ৰমণ কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। আৰু জানিব পৰা গৈছে যে এখন মাৰুতি চুইফ্ট গাড়ীত আহিছিল 6জনীয়া এটা যুৱকৰ দল। কিন্তু কোনো ধৰণৰ তেওঁ শাৰীৰিকভাৱে আক্ৰমণ কৰা নাই যদিও অশ্ৰাব্য গালি গালাজ কৰিছে জুবিন গাৰ্গক। জুবিন গাৰ্গক অকলশৰীয়াকৈ পাই নিশা 12:40 6জনীয়া এটা যুৱকৰ দলে তেওঁক
আগভেটি ধৰিছিল আৰু অশ্ৰাব্য গালি গালাজ কৰা বুলি অভিযোগ উত্থাপন হৈছে জুবিন গাৰ্গে ইতিমধ্যে সেই অভিযোগ আনিছে যে ছজনীয়া এটা যুৱকৰ দলে তেওঁক নিশা সেই এপাৰ্টমেণ্টলৈ যোৱাৰ সময়ছোৱাতেই কাহিলীপাৰাৰ তেওঁ ভগদত্তপুৰত থকা এপাৰ্টমেণ্টলৈ যোৱাৰ সময়ছোৱাতে তেওঁক আগচি ধৰিছিল আৰু আগচি ধৰি অশ্ৰাব্য গালি গালাজ কৰিছিল আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোনে জুবিন গাৰ্গক এনেদৰে আগচি ধৰি আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বা তেওঁক এনেদৰে অশ্ৰাব্য গালি গালাজ কৰিছিল সেই সন্দৰ্ভত আৰু সেই অনুসন্ধান আৰম্ভ কৰিছে আৰু সন্দেহ কৰা হৈছে যে শেহতীয়াভাৱে তেওঁ যিহেতু কিছু বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল গতিকে জুবিন গাৰ্গক আক্ৰমণ বা এই গালি গালাজ কৰাৰ অন্তৰালত সেই তেনেধৰণৰ কোনো ঘটনা বা তেনেধৰণৰ কোনো কাৰণ নিহিত হৈ থাকিব পাৰে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে পুনৰ জনাইছো যে নিশা 12:40 এখন মাৰুতি চিয়াজ বাহনত আহিছিল ছজনীয়া যুৱক আৰু জুবিন গাৰ্গ সেই সময়ত গৈ আছিল নিজৰ ঘৰলৈ ভগদত্তপুৰ এপাৰ্টমেণ্টলৈ উভতি গৈছিল তেওঁ কোনো স্থানৰ পৰা আৰু সেই সময়ছোৱাতে জুবিন গাৰ্গক এনেদৰে অশ্ৰাব্য গালি গালাজ কৰিছে ছজনীয়া যুৱকৰ দলটোৱে আৰু এই গালি গালাজৰ পিছতে জুবিনে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে আৰু এই ছজনীয়া যুৱকৰ দলটোত কোন আছিল বা কি কাৰণে তেওঁলোকে এনেদৰে জুবিনক আগভেটি ধৰিছিল সেই সন্দৰ্ভত শেহতীয়া খবৰ আমি লৈ আহিম তাৰ পূৰ্বে লৈ লৈছো এনে চমু বাণিজ্যিক বিৰতি